নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। আজি বহুত দিনৰ মূৰত ব্লগ বনাইছোঁ। গৈ আছোঁ এখন শ্বৰ্ট ফিল্মৰ শ্বুটিঙত। তাইও আছে, স্বৰাংগী কাশ্যপ। হয়তো বহুতে দেখিছে, তাইৰ ফেচবুক পেজ এটা আছে, তাই খুব ধুনীয়া ভিডিঅ' এক্টিঙৰ ভিডিঅ' দি থাকে, বহুত ধুনীয়া এক্টিং কৰে তাই। আজিও গৈ আছোঁ এখন শ্বৰ্ট ফিল্মৰ শ্বুটিঙত। হয়তো আশা কৰোঁ ভাল হ'ব। পৰিৱেশটো খুব ধুনীয়া। এতিয়া ৰাতিপুৱা 7:30 বাজিছে, আমাক 8টা বজাত পাব দিছে। গৈ লওঁ লোকেশ্যনত, তাৰপিছত দেখাম কোন কোন আছে, কি হ'ব। চাই থাকিব। এইটোৱে আমাৰ আজি লোকেশ্যন। আৰু ক'ৰবাত যাব চাগে। ইয়াতে আমি মেকআপ চেকআপখিনি কৰি লওঁ। এইফালে তেওঁ কৰিব মেকআপ, চাই থাকিব। হাই গাইজ, এয়া আমি ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ, তাৰপিছত মেকআপত বহিম, চাই থাকিব। উইদাউট মেকআপ মানে বহুত বেয়া দেখিবলৈ। ইফালে মেকআপ কৰি আছে দাদাই। দাদাৰ নামটো কি? লাটুদা। এইফালে গাইজ আমাৰ এয়া মানে ইউটিউবাৰে আমাৰ মেকআপ কৰিছে তাই এতিয়া। এইফালে আমাৰ ব্ৰ, তাই মানে চেলাৰীটো নাই, সেইটো কাৰণে আঁকিছে। আপোনালোকে যোনটো ৰূপ তাই দেখি থাকে টোটেলি ফেক। এইকেইটা কথা দিবি, তই নাকাটিবি। সেইটো মিউজিক চিউজিক লগাই নিদিবি। তাইৰ চেনেলটো মই ল'লোঁ, মানে তাই ইউটিউব চেনেলটো মই ব্লগিং ষ্টাৰ্ট কৰিছোঁ। এতিয়া আমাৰ আছামটোৱে আছে ন, আজি আমাৰ দ্বিতীয়টো কাম। প্ৰথম কামটো আমি ইতিমধ্যে কৰি গ'লোঁ, আজি হ'ল। আৰু এইফালে আমাৰ সকলোৰে চিনাকি এখন মুখ অনিৰ্বাণ দা, তেওঁ আছে আজিৰ কামটোত। আৰু এইফালে দেখিছেনে, তেওঁ মেকআপ লৈ আছে। মেকআপ হৈ গ'ল, ধুনীয়াকৈ কৰি দিছে। ফাৰ্ষ্টত দিম এতিয়া, স্বৰাংগীয়ে কৰি আছে, তাই হোৱাৰ পিছতে মই দিম। মই তাই খংটো যেতিয়া কৰিলে খংটো তেতিয়া চেঞ্জ কৰিব নহয়, মানে তুমি মই অহা যোৱা কথা মোৰ মানে সৰুকৈ চেনেল এটা আছে, কিবা আশা কৰি দিয়ক। সৰুকৈ আৰু ইউটিউব। সেই সৰু চেনেলটো ইমান ডাঙৰ হ'ব। আৰু শুভেচ্ছা থাকিলে, আৰু আপোনালোকে যিসকলে চাই আছে, এই চেনেলটো সৰু চেনেলটো ডাঙৰ কৰিব। থেংক ইউ দীপম দা, কিবা আশা কোৱা। এই যিটো কাম কৰি আছোঁ সেইটোৰ ওপৰত কোৱা কিবা। আমি এটা পদক্ষেপ হাতত লৈছোঁ, এখন অসমীয়া ছবি। আগন্তুক আৰু কেইটামান দিনৰ পিছত সেইখন ৰিলিজ কৰিম, সকলোৱে চাব। আৰু লগতে ইউটিউবৰ তোমাৰ চেনেলটোৰ নামটো সন্ধানী দত্ত। এই ইউটিউব চেনেলটো সকলোৱে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। নামটো কৈ দিয়া, সেইখনৰ ছবিখনৰ নামটো ইকলি, পাহৰি গৈছোঁ মোৰ। তাৰপিছত ইকলি সকলোৱে চাই ভাল পাব, আমোদ পাব। এটা ব্যতিক্ৰমী ধৰণে আমি কামটো কৰিছোঁ। আৰু নৱাগত অভিনেতা অভিনেত্ৰী আছে, লগতে অসমৰ ধাৰাবাহিক আৰু বোলছবি জগতৰ এজন বিশিষ্ট অভিনেতা অনিৰ্বাণ কলিতা, তেওঁ আমাৰ লগত আছে। আজি এই কামটো কৰিবলৈ আহিছে তেওঁ, আৰু সকলোৱে চাব। আৰু লগতে আমাৰ এই ছবিখন চাব, ভাল পাব। থেংক ইউ। যদি যাম rolling action কি হল তুমি মোক দেখা নাই নেদেখা ভাও ধৰিছে শুনাচোন মই তোমাক প্ৰতি মুহূৰ্ততে হেল্প উপায় নাই বাধ্য হৈছোঁ হেল্পটো মই কৰিম কিয় নকৰিম কাৰণ মইতো স্বাৰ্থপৰ হ'ব লাগিব
এইফালে মই ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ প্ৰথম যোনটো ড্ৰেছ কৰিছিলোঁ তাত মোৰ অলৰেডি হৈ গৈছে সেইটো ড্ৰেছত এতিয়া এইটো নেক্সটটো ড্ৰেছ চাই থাকিব এইফালে আমাৰ কাম চলি আছে অনিৰ্বাণ দাহঁতে পূৰা দি আছে চব কি এইফালে আছে এয়া বাকী এয়া আমাৰ যিকো জমনি হৈছে আজি তুমি লাজ কৰিছা মোৰ ব্লগত ওলাবলৈ এনেইতো তুমি লাজ নকৰা তোমাৰ লাজ নাই হা সেইকাৰণে তুমি আনকমফৰ্ট পাইছা হাৰিয়ালি হৈ থাকিব লাগে ন গছ থাকিলে নহ'ব নহয় এইটো এই পাণ্ডীপথৰ চিন এইটো বেলেগ চিন এইটো লৈ লওঁ ভাল পাইছা তোমালোকে গাইজ ইয়াৰ আপোনালোকে দেখিবলৈ পাইছে মোৰ গৰমত দাড়ি চাৰি গজি গৈছে আৰু এই ছানগ্লাছযোৰ মই মিছ'ৰ পৰা লৈছিলোঁ আৰু ছোৱালীজনী শুই আছে কোন ক'লা তাইৰ দাড়ি গজি গৈছে গৰমত নাই গজাবে গজিছে Shweks करेंगे सबका स्वागत हाय मेरी पोती कपाल कहाँ लटकी गई मैं यहाँ ताई भाभी से ताई सबके धुनिया কিন্তু মই যে টাইটকেও ধুনীয়া এইবোৰ মেকআপত ধুনীয়া আমি ৰিয়েলত কি পাল্টু কথা কৈছে মই মেকআপ চিনিয়ে নাপাওঁ আমি আৰু ৰিয়েলত ধুনীয়া আমি জন্ম হৈয়ে যিটো স্কিন লৈ আহিছিলোঁ সেইটোৱে আছোঁ মানে তই জগিছিলি সেইটো গৰুহে Action. বাহ এয়া यार বিশ্বাস নকৰা তুমি নালাগে তোমাক কিয় আহিলে জানা আপোনাৰ এই তোমাৰ কথা মই কেনেকৈ বিশ্বাস কৰিম মই তোমাৰ কথা মই কেনেকৈ বিশ্বাস কৰিম তোমাৰ কথা মই কেনেকৈ বিশ্বাস নকৰা যদি নালাগে তোমাক তাই কিয় আহিলে ন তোমাক তাই কিবা বুলি তোমাক তাৰবাবে তুমি কিয় সেইবাবেতো মই তোমাক কোৱা নাই দুআষাৰ মোৰ ব্লগ কিবা এষাৰ টপককৈ কৈ দিয়া অকণমানিকৈ চেনেল এটা আছে আৰু কিবা এষাৰ কৈ দিলে ভাল পাওঁ অকণমানি চেনেলটো একদম ডাঙৰ হৈ যায় কি ক'ম তাই ভাল কাম কৰি আছে ভাল কাম কৰিব সাবস্ক্ৰাইব লাইক আমাৰ শ্বৰ্ট দিওঁতে ৰাতি হ'ব হৈছে আৰু কিন্তু শেষ নহৈছেহে এইবিলাক বটল চটল লৈ থাকিব কাৰণে পৰি গ'ল বেয়া নাপাব তোমালোক ল'ৰাবোৰে অতি সোনকালেই ভাল পোৱা তোমালোক ল'ৰাবিলাকে অতি সোনকালে নিজৰ ভাল পোৱা গৰাকীক এৰি আন বেলেগৰ হ'ব পাৰে তুমি মোক লগ কৰিবলৈ এবাৰো চেষ্টা নকৰিলা এবাৰো ফোন নকৰিলা এয়াই আছিল তোমাৰ ভাল পোৱা একেটা প্ৰশ্ন যদি মই তোমাক কৰোঁ এনেকুৱা মৰম লগা ছোৱালীজনীক তই ঠগিব লাগেনে তাইৰ লগত মই আছো তাইক কোনেও বিয়া নাপাতিলে মই পাতিম দৰকাৰ হ'লে এতিয়াই পাতিম মোৰ প্ৰেম বুজৰুৱা নহয় কাৰণ তাৰ লগত এতিয়া মই আছো নতুন কাকো এতিয়া